অক্টোবৰ তাৰিখে প্ৰায় 60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। প্ৰত্যেক বছৰে এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ এতিয়া 1 অক্টোবৰৰ পৰা আমি ৰেচনৰ দোকানত দালি, নিমখ আৰু চেনিও কম দামত দিয়া আৰম্ভ কৰিম। তাতে আমাৰ ৰাইজৰ কষ্ট কমি যায়। বজাৰতকৈ চেনি 30 টকা কম দামত পাম। বজাৰত যদি দালি 90 টকা, ৰেচনৰ কাৰ্ডত আমি 60 টকাত পাম। চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, চেনি হ'ল, আৰু কি বাকী থাকিলে? মিঠাতেল। আৰু এটা বস্তু বাকী থাকিলে, সেইটো হ'ল গেছৰ চিলিণ্ডাৰ। এটা গেছৰ চিলিণ্ডাৰত 950 টকা দিব লাগে, লগত এজেণ্টে আৰু 50 টকা ল'লে 1000-1500 টকা দিব লাগে। 1 অক্টোবৰৰ পৰা মই আপোনালোকক গেছ 650 টকাত দিম, এইটো কথা মই আপোনালোকক জনাই দিম। আৰু উজ্বলা গেছৰ কাৰ্ড আছে, যাৰ যাৰ উজ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকৰ গেছ মই 250 টকা। আজি নিম্ন মধ্যবিত্ত আৰু দুখীয়া পৰিয়ালে কেনেকৈ সকাহ পাইছে? বোলে ঘৰত 1250 টকা অৰুণোদয় আহিছে, ল'ৰা 3টা কলেজত এডমিশ্যন দিব 30,000 টকা লাগে। তাৰ দায়িত্ব চৰকাৰে লৈছে। বোলে ছোৱালীজনী কলেজত পঢ়ে, বাপেকে দায়িত্ব ল'বলগীয়া হোৱা নাই। দায়িত্ব নিযুত মইনা আঁচনিৰ জৰিয়তে মানুহে লৈছে। তাৰমানে বাপেকৰ কষ্ট কমিছে, চাউল কিনিব নালাগে, বাপেকৰ কষ্ট কমিছে।